আমি ভাৰতীয় সংবিধানৰ ৩টা মৌলিক অধিকাৰ আমি চালোঁ। এতিয়া আজি আমি চাম ৪ নম্বৰ মৌলিক অধিকাৰ, যিটো ৰাইট টু ৰিলিজন আছে। মানে আমাৰ ভাৰতততো বহুতবিলাক বেছি ধৰ্ম আছে, হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টিয়ান আছে, বৌদ্ধ, জৈন, শিখ, তো বহুত বেছি ধৰ্ম আমাৰ মানুহ ভাৰতত আছে। আমি সকলো ভাই ভনীৰ দৰে আমি সকলোবিলাক ধৰ্ম আছোঁ। এতিয়া যিবিলাক মানে ধৰ্ম, সকলো ধৰ্মৰ কথা কৈছোঁ মই, তো সকলোবিলাক ধৰ্মই নিজৰ নিজৰ ধৰ্মৰ মানুহবিলাকে সকলো ধৰ্মৰ কাম কৰিব পাৰে। এতিয়া চোৱা, আমি হিন্দু, তো আমি হিন্দু হিচাপে হিন্দু ধৰ্ম আমি পালন কৰিব পাৰোঁ। যিসকল আমাৰ ভাই ভনী মুছলমান আছে, তো মুছলমান ভাই ভনীসকলে মুছলমান ধৰ্ম কৰিব পাৰে, ধৰ্ম পালন কৰিব পাৰে। তো খ্ৰীষ্টান ভাই ভনীসকলে খ্ৰীষ্টান ধৰ্ম পালন কৰিব পাৰে। মানে সকলোৱে নিজৰ নিজৰ ধৰ্মটো পালন কৰিব পাৰে। এই কথা আছে 25 নম্বৰ আৰ্টিকেলৰ পৰা 28লৈকে। মানে কথাবিলাক এনেকুৱাকৈ কোৱা আছে যে যদি কোনোবা এজন মানুহে মানে নিজৰ নিজৰ ধৰ্মৰ কথা কৈছোঁ, ধৰা এজন মুছলমান ভাই এজনে যদি এটা মছজিদ বনাব বিচাৰিছে তেওঁৰ নিজৰ মাটিত, তেতিয়াহ'লে সেই মছজিদটো বনাব পাৰিব, কাৰো একো অসুবিধা যদি নহয়, তো সেই মছজিদটো তেওঁ বনাব পাৰিব। এতিয়া যদি কোনোবা হিন্দু মানুহ এজন আছে, আমাৰ হিন্দু মানুহ এজন, তো আমাৰ হিন্দু মানুহ এজনে মন্দিৰ এটা বনাব পাৰিব, খ্ৰীষ্টান ভাই এজনে তেওঁলোকৰ গীৰ্জাঘৰ বনাব পাৰিব। তো এনেকুৱা মানে নিজৰ নিজৰ ধৰ্ম তেওঁলোকে পালন কৰিব পাৰিব। এতিয়া যিটো আৰ্টিকেল নম্বৰ 28 আছে, তো সেই আৰ্টিকেল নম্বৰ 28টো বহুত বেছি ইম্পৰ্টেণ্ট হয়। যিটো ভাৰতীয় সংবিধান আৰ্টিকেল নম্বৰ 28, তাত স্পষ্টকৈ লিখা আছে যে আমাৰ যি এডুকেশ্যন আছে, আমাৰ যি শিক্ষা আছে, তো সেই শিক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ ধৰ্মীয় শিক্ষা দিয়া নহ'ব। আমাৰ স্কুল কলেজত তো সেইবিলাক ধৰ্মীয় শিক্ষা কোনো ধৰণৰ দিয়া নহ'ব, যে এইবাৰ এইটো হিন্দু ধৰ্ম ল'ব লাগে, হিন্দু ধৰ্মটো বেছি ভাল, মুছলমান ধৰ্মটো বেছি ভাল, খ্ৰীষ্টান ধৰ্ম বেছি ভাল। তো সেই ধৰ্মৰ কোনো ধৰণৰ শিক্ষা দিয়া নহয়। এইটো আছে আৰ্টিকেল নম্বৰ 28ত।